নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি কৰিম এক্সাৰচাইজ 2.2 পৰা নম্বৰ 1 মেথমেটিক্স। তো আমাৰ আগতে এইবিলাকৰ ৰুটছ ওলাব লাগে, তাৰপিছত ইয়াৰ ৰুটছৰ লগত কোফিচিয়েণ্টৰ ৰিলেশ্যন দেখাব লাগে। তো আগতে আমি এইখিনি ৰুটছ ওলাই ল'ম। এক্স স্কুৱেৰ মাইনাছ এক্সৰ পৰা এই 8ক ভাঙিলে আমি কি পাম? 2 × 4 পাম। তো কি লিখিব পাৰোঁ আমি? 4 minus 2 minus 8 equals to 0. তাৰপিছত আমি কি কৰিম? x square minus 4x plus 2x minus 8 equals to 0. এইটো আমি মিডল টাৰ্ম কৰি আছোঁ। মিডল টাৰ্ম কৰি আমি এইটো সলভ কৰিম আগতে। plus 2x minus 4 equals to 0. তাৰপিছত x minus 4 x plus 2 equals to 0. তেনেহ'লে xৰ ভ্যালু কি হ'ব? either x minus 4 equals to 0, that is or x plus 2 equals to 0. তেনেহ'লে xৰ ভ্যালু 4 হ'ব পায় আৰু xৰ ভ্যালু এই পিনে লয় -2 হ'ব পায়। তো এতিয়া আমি কি কৰিম? ৰিলেশ্যনছ দেখাম। এতিয়া দেখা sum of zeros। তো sum of zeros আমি কি জানো? sum of zeros কি হয়? -b/a হয়, অর্থাৎ মাইনাস কোফিচিয়েন্ট অফ x। এইটো তোমাৰ লিখিব লাগিব কিন্তু ৰে, এইটো তোমাৰ লিখিব লাগিব। কোফিচিয়েন্ট অফ x স্কয়ার, এইটো মানে কি হয়? মাইনাস কোফিচিয়েন্ট অফ x। x এর কোফিচিয়েন্ট কি আছে? -2 আছে। তেনেহলে মাইনাস ইনটু -2 আৰু x স্কয়ারের কোফিচিয়েন্ট কি আছে? 1 আছে। একোৱে নাই মানে 1 আছে। তো এইটো কি হ'ল? 2 হৈ গ'ল। তো এতিয়া তোমালোকে দেখা যে ইয়াতে সাম অফ জিরোস কি আহে? 2 আহে। আর আমি কি জানো? কোনো একটা পলিনোমিয়াল কিহৰ ফর্মত থাকে? x স্কয়ার ax স্কয়ার প্লাস bx প্লাস c ইকুয়ালস টু 0। আৰু এটা আমাৰ কি ফর্মত থাকে? যে x স্কয়ার মাইনাস সাম অফ জিরোস, আলফা বিটা যদি জিরোস হয় তাহলে সাম অফ জিরোস প্লাস আলফা বিটা। এতিয়া তোমালোকে দেখা এইটো আলফা প্লাস 0 বিটা অর্থাৎ সাম অফ জিরোস 2 আছে। আৰু ইয়াতে তোমালোকে কোশ্চেনত দেখা -2। তো এইটো সাম অফ জিরোস হ'ব আৰু এইটো সাম অফ জিরোস হৈছে। -2 তো ইয়াতেও আছে, ইয়াতেও আছে। -2 তো ইয়াতেও আছে। তো একে হৈ গ'ল। তো এইটো আমাৰ সাম অফ জিরোস হৈ গ'ল। x নহয়, এইটো আমাৰ কি হয়? কনস্ট্যান্ট টার্ম অর্থাৎ c হয়। আৰু এইটো আমাৰ কোফিচিয়েন্টস অফ x স্কয়ার অর্থাৎ a হয়। তো আমাৰ দেখা ইয়াতে c কি আছে? c কি আছে? c আছে আমাৰ কি আছে? আমাৰ ইয়াতে c আছে -8। তো c আমি -8 লিখিলো আৰু আমাৰ কোফিচিয়েন্ট অফ x স্কয়ার আছে 1। তো আমাৰ ইয়াতে কি আহি গ'ল? -8 আহি গ'ল। তো এইটোই তো হয় আমাৰ প্রোডাক্ট অফ জিরোস। ইয়াতে সোয়া, ইয়াতে প্রোডাক্ট অফ জিরোস আলফা বিটা -8 আৰু ইয়াতেও -8 আহি গৈছে। তো এইটো বহুত ধুনীয়া অংক হয়। এইটো তোমালোকৰ এক্সামত 4 মাৰ্কৰ বাবে আহিছিল 2025 এছএছএলসিত 24 মাৰ্কৰ কাৰণে আহিছিল। তো তোমালোকৰ এইটো ভালদৰে কৰিব লাগিব। তো নেক্সট পাৰ্টত আমি এইটো কৰিম, t² - 15 এইটো আমি সলভ কৰিম। তো আজিৰ বাবে এইখিনি। পাৰ্ট 2ৰ বাবে তোমালোকে অলপ ওয়েট কৰা। ধন্যবাদ।